হোৱাৰ পিছত ক'ত ভৰ্তি কৰাইছে? আমি তেওঁক মেট্ৰ' হস্পিটেলত ভৰ্তি কৰাইছিলোঁ আৰু মেট্ৰ' হস্পিটেলত ভৰ্তি কৰাৰ পিছত ডক্টৰে কৈছিল যে এখন ভৰি তাৰ মে 2 তাৰিখে আমি ভৰ্তি কৰাইছিলোঁ। কৰাতে কৈছিল যে তাৰ ভৰিখন মানে হাড্ডিটো ভাঙিছে, তাৰ কাৰণে পাতি লগাব লাগিব। প্ৰথমতে আমি কি লগাব লাগিব তেখেতে কোৱা নাছিল, তাৰ পিছত স্ক্ৰু লগাইছিল। তাৰে পিছত 2 দিন 3 দিন মান হোৱাৰ পিছত ক'লে যে লিভাৰতো বহুত ব্লাড জমা হৈছে বা লিভাৰৰো অপাৰেশ্যন কৰিব লাগিব। তাৰে পিছত লিভাৰৰ অপাৰেশ্যন কৰাৰ পিছত ডক্টৰে ক'লে মানে তাৰ স্প্লেনটো কাটি দিলে আৰু পেনক্ৰিয়াছৰো কিবা অলপ কাটি দিলে। তাৰ পাছত আমি ক'লো যে ছাৰ বৰ্তমান ঠিকে আছে ন। তাৰ পাছত 1 মাহ 11 দিনৰ দিনা কৈছে যে আৰু হাতৰো পাতি প্ৰথমতে আমাক ক'লে যে প্লাষ্টাৰ কৰিলে ঠিক হ'ব। আমি প্লাষ্টাৰ কৰিলো, কৰাৰ পিছত কৈছে যে প্লাষ্টাৰ কৰিলে ঠিক নহ'ল, এতিয়া পাতি লগাব লাগিব। পাতি লগাব লাগিব বুলি কওঁতে আমাৰ তাৰ পৰা পইচা মানে খুজিলা। আমাৰ দাদা যিহেতু ESIC আছিল, আমি ESIC কাৰ্ডৰ থ্ৰুৱেদি কৰি আছে, কিন্তু তেওঁলোকে কৈছে যে মেট্ৰ' হস্পিটেলত ESICৰ আণ্ডাৰত নহয়। আমি ESIC যোগাযোগ কৰিলো অফিচত যাই কিনে, তেওঁলোকেতো কৈছে যে কেছলেছ পেমেণ্ট হয়। তাৰে পিছত কিন্তু মেট্ৰ' হস্পিটেলে মানি নলয় যে পইচা দিবই লাগিব তেওঁলোকক। তাৰে পিছত 1 মাহ 10 দিন সি ভালকে থাকিলাক। তাৰে পিছত 11 নম্বৰ দিনা ICUত 1 মাহ 10 দিন পুৰা ICUতে আছিল। ICUৰ পৰা 11 নম্বৰ দিনা সিয়াক জেনেৰেল বেডক লাগি দিলাক, দি কিনে ঘৰক লাগি পঠাই দিলাক। পঠাই দিয়াৰ পিছত আমি যেতিয়া ক'লো যে আমি তেতিয়া ইমান আৰু ভাবা নাছিল, যিহেতু পেচেণ্টজন ইমান চিৰিয়াছ কণ্ডিশ্যনত আছিল। আনি কিনে আমি ঘৰত 1 দিন ৰাখিলো, ৰাখাৰ পিছতে আৰু তাৰ ইণ্টাৰনেল ব্লিডিং হ'ল। তাৰপিছত আমি GMCHত লৈ গেলো। আমি তেতিয়া বিল চিলৰ কথা আমি ভাবাই নাছিলো। কিন্তু এতিয়া কথাটো হৈছে, আমি যেতিয়া বিল বা কিবা কিবি আনব গলো, যাতে কৈছে তোমালোকে যদি বিল লাগে তেতিয়াহ'লে তোমালোকে ESICৰ পৰা কাটি কিনে পেচেণ্টক আমাৰ ইয়াতে মানে জেনেৰেলকে এডমিট কৰাব লাগিছিল, তেতিয়াহে তোমালোকে পইচাটো পাবা। কিন্তু এই মেট্ৰ' হস্পিটেলে আমাৰ তাৰ পৰা মোটামুটি 50 লাখ 30 লাখ 70 মানে 50,000 30,000 আৰু 70,000 সেনেকে পইচা লৈয়ে আছে। কিন্তু আমাৰ মানে ESICৰ মতে কেছলেছ পেমেণ্ট হ'ব লাগিছিল, কিন্তু আমাৰ তাৰ পৰা তেওঁলোকে বহুতো পইচা নিছে আৰু কৈছে যদি নিব লাগে মানে কেছলেছ পেমেণ্ট কৰিব নালগে, তেতিয়াহ'লে আমি বোলে পেচেণ্টজনক নতুনকে ভৰ্তি কৰি কিনে পইচাটো দিব লাগিব নিজৰ হাতৰ পৰা। আমাৰতো সেইখিনি সময়ত মানে আৰ্থিক অৱস্থা বহুতে বেয়া আছিল। তাৰে পিছত আমি তেওঁলোকে যি কৈছিল সেইমতে শুনিলো, কিন্তু তাৰে পিছত আমি গম পালো যে কেছলেছ পেমেণ্টে হয়। আমাক মেট্ৰ' হস্পিটেলে এতিয়া আমাৰ হাতৰ পৰা পইচা ল'লে আৰু ESICৰ পৰাও পইচা লোৱাত ধান্দা কৰি আছে। ৰিচিপ্ট দিয়া নাই, ৰিচিপ্ট নিদিও বুলি কৈছে। আৰু যদি ৰিচিপ্ট দিব লাগে তেনেহ'লে ESICৰ পৰা মানে কি আছিল এইটো ডিসচাৰ্জ কৰি কিনে কি বুলি কয় আমি নৰ্মেলকে এডমিট কৰাব দিছে, তেতিয়া বোলে তেওঁলোকে সেই ৰিচিপ্ট দিব। আৰু যদি ESICত থাকে তেওঁলোকে বোলে ৰিচিপ্ট নিদিয়ে। তোমাৰ দাদাৰ নাম কি আছিল? মোৰ দাদাৰ নাম সুমন বৰ্মন। কোন দুৰ্ঘটনাত উলুবাৰীত তাতে সংঘটিত হোৱা বুলি শুনিছো। আমিও ভালকে বৰ্তমানলৈকে একো খবৰ পোৱাই নাই, যিহেতু সি ICUতে আছে বৰ্তমান এতিয়া তেওঁক ডিসচাৰ্জ দিয়াৰ পিছত ক'ত থাকিলে? বৰ্তমান ডিসচাৰ্জ দিয়াৰ পিছত আমাৰ আৰ্থিক অৱস্থা বহুতে দুৰ্বল হ'ল, সেইকাৰণে আমি GMCHতে মানে তেওঁক চিকিৎসা কৰি আছো। বৰ্তমানো তেওঁ চিকিৎসাধীন হৈ আছে। আমাক আৰ্থিক সাহায্যৰ বহুত প্ৰয়োজনো হৈ আছে। ৰাইজে যাতে আমাক কিবা নহয় কিবা অলপমান মানে সহায় সহযোগিতা আগবঢ়ায়। মেট্ৰ' হস্পিটেলে কেনে ধৰণৰ আপোনালোকৰ হৰলুকি কৰিলে? হৰলুকি কৰিলে মানে তেওঁলোকৰ কথাটো হৈছে তেওঁলোকে আমাক বিলখিনি দিব লাগিছিল। তেওঁলোকে কৈছে যে বিলখিনি নিদিও, এইটোতো নহয় ন। যদি মই এটা মানুহক পেমেণ্ট কৰিছো বা হস্পিটেলত যাই কিনে বিল দিছো, মানে পইচাখিনি দিছো, তাৰে সলনি আমাক বিল দিব লাগে, কিন্তু তেওঁলোকে বিল নিদিও বুলি কৈছে। মেট্ৰ' হস্পিটেল এইটো এটা ডাঙৰ পইচা জালিয়াতি কৰা বুলি ক'ব লাগিব, কাৰণ আমাক দিয়াও নাই। আমাক আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আমি যেতিয়া লগ কৰিবলৈ যাওঁ তেওঁলোকে কিবা কিবি কৈ থাকে, আজি কিবা এটা কালি কিবা এটা। আৰু প্ৰথমতেতো কৈছিল যে হাতখনৰ প্লাষ্টাৰ কৰিলে ঠিক হৈ যাব। তাৰে পিছত তেওঁলোকে ক'লাক যে পাতি লগাব লাগিব। পাতি লগাতে বহুত পইচা আমাৰ পৰা খুজিছে আৰু কৈছে। আৰু মানে আমি যেতিয়া ক'লো বোলে ESICৰ আণ্ডাৰত কৰক, তেতিয়া কৈছে বোলে আমি ইচানতে কৰিব নোৱাৰো। কিন্তু তাৰে পিছত যেতিয়া ক'লো বোলে ছাৰ ঠিক আছে আমি অলপ হ'লেও কিবাকে পইচা মেনেজ কৰি হ'লেও কৰিম, তেতিয়া তেওঁলোকে লগে লগে পিছদিনাই অপাৰেশ্যনটো কৰি দিলে। এইটো কেনেকুৱা সম্ভৱ? মেট্ৰত আমি বৰ্তমানলৈকে হিচাপ মানে ডাইৰেক্টলি ক'ব নোৱাৰো। মোৰ মনত থকা হিচাপত প্ৰথমতে তেওঁলোকক 50,000 টকা দিলো, তাৰে পিছত 30,000 টকা দিলো, তাৰে পিছত 50,000 টকা আৰু দিলো, তাত আৰু 70,000 টকা দিলো। আমি এনেকে দিয়ে আছো, তেওঁলোকে একখনো ৰিচিপ্ট দিয়া নাই। আৰু পেচেণ্টটো যিহেতু ইমান মানে ক্ৰিটিকেল কণ্ডিশ্যনত আছে, আমিও ইমান পইচাৰ কথা তেতিয়া ভাবি থকা নাছিলো। কিন্তু আহিবৰ টাইমত যেতিয়া আমাক বিলটো দিয়া নাই, আমি তেতিয়া অলপমান মানে কৈছো আৰু কিয় বিল দিয়া নাই, তেতিয়া তেওঁলোকে সেনেকে কৈছে। দুখীয়া মানুহৰ পৰা এনেকে সেনেকে ক'ব লাগিব। এতিয়া মেট্ৰ' হস্পিটেলৰ ওপৰত চৰকাৰে কেনেকুৱা ব্যৱস্থা বিচাৰা? মোৰ হিচাপত যদি
মানে ESICৰ আন্ডাৰত হৈছিলে তেনেহলে আমাৰ পৰা পইচাটো কিয় লুটি ললে আৰু আমি কৈছিলো যে আমাৰ আৰ্থিক অৱস্থা একদমেই দুৰ্বল মোৰ দুটাই দিন হাজিৰা কৰি কিবাকে আমি ঘৰখন চলি আছো আৰু মোৰ দাদাও এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছে তাৰে তুলনাত যদি এটা হস্পিটেলত মানুহে যত কিবা এটা প্ৰব্লেম হলে যায় যদি তাৰে মানুহে এনেকে লুণ্ঠন কৰে সাধাৰণ ৰাইজৰ দুখীয়া মানুহবিলাক কোন হস্পিটেলত যাব কি কৰিব কি মানে হাৰিজ বিচাৰি পাব লগতে মই মুখ্যমন্ত্ৰী মহোদয় ছাৰক এইটোৱে জনাও যে আমাৰ দৰে যাতে এনেকুৱা আৰু বেলেগৰ দুখীয়া পৰিয়ালৰ লগতে যাতে তেওঁলোকে লুণ্ঠন কৰি বা যেনেকি যি নহওক ইমান পইচা যাতে নলয় তাৰে কাৰণে যাতে মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা ব্যৱস্থা লয় মই তাৰে ওপৰত মানে তেওঁক মই মানে আহ্বান জনাইছো এইটোৰ কাৰণে